নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ। ছুইজাৰলেণ্ডৰ পৰা আহিয়েই পূৰ্বতকৈ অধিক আগ্ৰাসী ৰূপত কৰ্মক্ষেত্ৰত নামি পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি সাংবাদিকে এছআৰ সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে চিধা কৈ দিছে যে মিয়াসকলক আমি উৎপাত কৰিয়েই থাকিম। আহক কি কৈছিল আমি শুনি লওঁ। এছআৰতো কোনো বিতৰ্ক নাই। এছআৰত কোনজন হিন্দু মানুহৰ ঘৰত নটিচ আহিছে, কোনজন অসমীয়া মুছলিম মানুহৰ ঘৰত নটিচ আহিছে। মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব, নহ'লেতো মূৰৰ ওপৰত উঠি যাব। মইতো আগতে কৈছোঁ যে পাৰো নোৱাৰো দিগদাৰি কৰি থাকিম। সেইকাৰণে ইয়াত একো লোকধাক কৰিবলগীয়া নাই, মই দিগদাৰিয়ে কৰি আছো। পাৰো নোৱাৰো পিছত হ'ব, কিন্তু দিগদাৰি কৰি থাকিব লাগিব। বুজি পাব লাগিব যে অসমীয়াই ক'বাত নহয় ক'বাত প্ৰতিৰোধ কৰি আছে। নহ'লে কটোৱে যদি প্ৰতিৰোধ নকৰোঁ, এইটো দেখোন ৱাক অভাৰ পাই যাব। সেইকাৰণে এছআৰতো 2-4খন নটিচ যাব, এভিকশ্যনত 2-4খন নটিচ যাব, বৰ্ডাৰ পুলিচৰ নটিচ যাব। এইবিলাক আমি উৎপাত কৰি থাকিম। আইনৰ ভিতৰত যিমান ব্যৱস্থা আছে নটিচ দি আমাৰ অধিকাৰ আছে। যিকোনো বিজেপিয়ে কমপ্লেইন দিব পাৰে, আমি দিম। বৰ্ডাৰ পুলিচক যিকোনোৱে কমপ্লেইন দিব পাৰে, আমি দিম। চৰকাৰী মাটিত বহিলে আমি নটিচ দিব পাৰোঁ, আমি দিম। গতিকে আমি উৎপাত অলপ কৰিয়ে থাকিম। নহ'লে ভাবিব যে অসমীয়াক আমি খুৱাই দিলোঁ আৰু এতিয়া ওপৰত ৰোলাৰখন চলাই দিলেই হ'ব। তেনেকেতো নহ'ব। আমি দুখীয়া দৰিদ্ৰ মিয়া হওক, অসমীয়া হওক, হিন্দু হওক, মুছলমান হওক, চবৰ লগত আছোঁ। কিন্তু আমাৰ জাতিটোক শেষ কৰি দিয়ক, তাৰ লগততো কোনো থাকিব নোৱাৰিব। জাতিটোৱে ক'বাত নহয় ক'বাততো প্ৰতিৰোধ কৰি থাকিব লাগিব। গতিকে এছআৰত যে নটিচ গৈছে, অলপ অফিচত আহিছে, কষ্ট খাইছে, এইবিলাকতো দি থাকিবই লাগিব ন। মই আশা নকৰোঁ, মই কৈছোঁ যে কষ্ট দি থাকক। দৰ্শকসকল, লগাতকৈ অধিক কঠোৰ হোৱা যেন লগা নাইনে মুখ্যমন্ত্ৰীগৰাকীক? নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। দ্বিতীয়তে, ৰাজীৱ ভৱনত প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে এনেদৰে ভিৰ কৰিছিল যে 750তকৈও অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ইতিমধ্যে আবেদন কৰা বুলি উৎফুল্লিত হৈ পৰিছিল কংগ্ৰেছ নেতৃত্ব। সেই কথাকো তেওঁ কিদৰে খণ্ডন কৰিছে, আহক শুনি লওঁ। কংগ্ৰেছৰ নমিনেশ্যন দিয়া যিদিনাখন লাষ্ট ডেট আছিলে, আপোনালোকে দেখিব সেইদিনাখন ৰাজীৱ ভৱনত কেনেকৈ গোটেই গুৱাহাটীখনতে চমৰীয়া, গৰৈমাৰী, বৰপেটা, ধুবুৰী খালি মিয়া মানুহে ভৰ্তি হৈ গ'ল। তেওঁলোকে কৈছে যে 700 মানুহে টিকট খুজিছে। লিষ্টখন প্ৰকাশ কৰক। আপোনালোকে দেখিব তাৰ ভিতৰত 100 অকল মিয়া। যোৱাকালি কংগ্ৰেছৰ হিন্দু ল'ৰাজনে মোক হোৱাটছআপ কৰিছে যে দাদা আমাক বচাওক, ৰাজীৱ ভৱনত আহিলে যেন কোনোবা এটা মছজিদতহে নামাজ পঢ়িব আহিছো তেনেকুৱা লগা হৈছে। তেওঁলোকে সংখ্যাটো দিছে, নামখিনি প্ৰকাশ কৰা নাই। আপোনালোকে তেওঁলোকক কওক যে আমাক নামখিনি দিয়ক, কোনে কোনে টিকট খুজিছে। 750ৰ ভিতৰত 600 মান অকল মিয়াই টিকট দিছে, আৰু 50,000কৈ মিয়াই টকাও দিছে। ৰাজীৱ ভৱন ঘূৰাই নাপাওঁ বুলি জানিও দিছে। পুঁজি সংগ্ৰহ নহয়, মিয়াই বিজেপিক হৰুৱাবৰ কাৰণে সেইটো একচুৱেলি দানে দিছে। আৰু বহুতে টিকেট খুজিছে, যোনে জানে মই টিকট নাপাওঁ, তথাপিতো গৈ 50,000 টকা দিছে। উদ্দেশ্যটো কি? যাতে বিজেপি ইলেকশ্যনত হাৰিব। যোৱা কেইদিনমানত কংগ্ৰেছে জিলা সমিতিবিলাকক 2 লাখ 3 লাখকৈ টকা দিছে। ক'ৰ টকা দিছে? এই মিয়াবিলাকে দিয়া টকাবিলাকে বিতৰণ কৰিছে। গতিকে এইটো এটা সম্পূৰ্ণভাৱে মিয়াসকলে এইটো এটা জেহাদ বুলি লৈছে বিজেপিক হৰুৱাব। নহ'লে গুৱাহাটীত সিদিনাখন মইতো দেখা পাই আছো, মইতো টিভিত আচৰিত, ইমান মিয়া গুৱাহাটীত টিকেট খুজিব সোমাই গ'ল। তাৰমানে কংগ্ৰেছ যদি কিবা কাৰণত জিকে, ধৰি ললো, নিজিকে ধৰি ললো, শপত গ্ৰহণৰ দিনাখন কিমান মিয়া গুৱাহাটীত সোমাই যাব আপোনালোকে চিন্তা কৰক। দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্যত আপোনালোকৰ সহমত আছে নে নিশ্চয় কমেণ্ট বক্সত লিখিব। অখিল গগৈ সম্পৰ্কেও তেওঁ তীৰ্যক মন্তব্য আগবঢ়ায়। কংগ্ৰেছ অথবা অখিল গগৈহঁত যদি চৰকাৰলৈ আহে বা তেওঁলোকে চৰকাৰ গঠন কৰে, তেনেহ'লে
নিশ্চিতভাৱে মিয়াৰ ৰাজত্ব চলিব বুলি তেওঁ প্ৰত্যক্ষভাৱে ব্যক্ত কৰে। আহক কি কৈছে শুনি লওঁ। অখিল গগৈয়ে যি ধৰণে মিয়া মানুহৰ মাজত সোমাইছে, নকবলগীয়া কথা কৈছে, আৰু কংগ্ৰেছ চৰকাৰ আহিলে তেওঁ গৃহমন্ত্ৰী হলে মিয়াসকল উচ্ছেদ নহব, মিয়াসকলে সুৰক্ষিত পাব, যিবিলাক কথা তেওঁ কৈ আছে, তাৰ পৰা এটা কথা বুজিব পাৰি যে কংগ্ৰেছ বা অখিল গগৈ আহিলে অসমত মিয়াৰ ৰাজত্ব চলিব। অসমীয়া মানুহৰ কোনো কামেই নাথাকিব, যি ধৰণে কথাখিনি তেওঁ কৈ আছে। গতিকে মই ভাবো যে অসমৰ মানুহে কথাবোৰ শুনিও আছে, অসমৰ মানুহে দেখিও আছে, আৰু অসমৰ মানুহে এটা সুস্থিৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব, তাত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। দৰ্শকসকল, মুখ্যমন্ত্ৰী অথবা বিজেপি দলটোৱে মিয়া সম্পৰ্কে যিবিলাক কথা কৈ আছে, সেইবিলাক ক্ষেত্ৰত আপোনালোকৰ মতামত কি? সঁচাকৈয়ে মিয়া অসমীয়াৰ কাৰণে বা অসমৰ কাৰণে বিপদজনক হয় বুলি আপোনালোকে ভাবেনে? এই বিষয়ে আমি ইতিমধ্যে বহু ভিডিঅ' প্ৰস্তুত কৰিছো আৰু আপোনালোকক কমেণ্ট আগবঢ়াইছে। তথাপিতো মই আকৌ এবাৰ আপোনালোকক সুধিছো, সঁচাকৈয়ে কংগ্ৰেছ আহিলে অথবা অখিল গগৈ, লুৰিণজ্যোতি গগৈ এনেকে বিৰোধী শিবিৰ যদি চৰকাৰত বহে, শাসনত বহে, তেনেহলে সঁচাকৈয়ে মিয়াৰ ৰাজত্ব চলিব নেকি? নিশ্চয় কমেণ্ট কৰিব। আজিলৈ এৰিছো, দীঘলীয়া নকৰো। ভালে থাকিব, কুশলে থাকিব। ধন্যবাদ।